আজিৰ কাৰ্যসূচী আমি ৰঙালীক আদৰণি এটা অনুষ্ঠান আমি এজে পাব্লিক স্কুলৰ সৌজন্যত আমি পাতিছোঁ। এজে পাব্লিক স্কুলে বন্ধৰ যিসমূহ দিন বন্ধৰ চৰকাৰী বন্ধৰ কাৰ্যসূচীসমূহ আমালৈ পঠিয়ায়, সেই বন্ধৰ তালিকাসমূহত খালি বন্ধৰ বিষয়ে উল্লেখ থাকে। বন্ধৰ দিনকেইটাৰ মহত্বৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে অৱগত নহয়, কিছু কিছু অৱগত হয়, কিছু কিছু অৱগত নহয়। সেয়েহে এই অনুষ্ঠানসমূহৰ নীতি নিয়মসমূহ, এই অনুষ্ঠানসমূহ কিয় পালন কৰা হয় সেই বিষয়ে অৱগত কৰাই আমাৰ মূল অনুষ্ঠানটোৰ মূল কথা আছিলে। আমি ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে তেখেতসকলক জনাই দিব বিচাৰিছিলোঁ যে বিহুত কি কেনেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, কেনেকৈ ধৰণে ৰঙালী বিহু উদযাপন কৰা হয়, বিহু কি, হুঁচৰি কি, এইসমূহ উদ্দেশ্যে আমি আজি এই অনুষ্ঠানটো ৰঙালীক আদৰণি হিচাপে, যিহেতু আমাৰ বাপতিসাহোন বহাগ বিহুটি ৰঙালী বিহুটি আহি আছে, সেইকাৰণে এই বাপতিসাহোন বিহুটি উদযাপন কৰাৰ উদ্দেশ্যেই বিহুটিক আদৰাৰ উদ্দেশ্যে আমি ৰঙালীক আদৰণি হিচাপে আমাৰ এই বিদ্যালয় প্ৰাংগণতে এক অনুষ্ঠান আমি কাৰ্যসূচী ৰাখিছিলোঁ।